মানে মই হিৰকে যিহেতু আমাৰ কি এখন কিতাপৰ বিপণন কাম কৰি আছে আজি বহুদিন ধৰি পঢ়িও আছে হিৰকে আৰু লগতে কিতাপ আমাৰ সেইখন লগত জড়িত হৈ কিছুমান আমাৰ পুৰণা হওক কিতাপৰ কাম কৰি আছে লগতে সি ষ্টেটাছ দিছোঁ ৰাতি মোৰ দেউতা নামৰ কিতাপ এখন গতিকে মোৰ ভাল লাগিল। দেউতা শব্দটো বহুত আৱেগিক শব্দ যিহেতু মই দেউতা হৈছোঁ আৰু দেউতাৰ মৰম বুজাৰ কাৰণে আমি যিখিনি কৰিব লাগে তাৰ হেৰিত এইখন কিতাপ মই পঢ়া নাই এতিয়া পঢ়িম কি আছে ভিতৰত। গতিকে হিৰকে আদি দিয়াৰ বাবে ধন্যবাদ মই জনাইছোঁ। মই এতিয়া ল'লোঁ হিৰকে কিতাপখন আপোনালোকৰ এই মোৰ দেউতা নামৰ কিতাপখন যাতে ল'লে পঢ়ে ভালকৈ পঢ়ে আৰু মেছেজ দিয়ে দেউতাই কিমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে আৰু নতুনকৈ যিবিলাক সৰু ছোৱালী ল'ৰা আছে তাই দেউতাকৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম আগবাঢ়ে তাৰ কাৰণে মোৰ দেউতা নামৰ কিতাপখন খুব জৰুৰী। মই হিৰকে দুআষাৰ ক'ব। নমস্কাৰ, সকলোকে আদৰিছোঁ। আজি আমাৰ গেৰেজৰ যিজন দাদা আছিল সেই দাদাজনে মৰমৰ দেউতা নামৰ কিতাপখন অৰ্ডাৰ কৰিছিলে মোৰ ফেচবুকত পাই আৰু সেইটো কাৰণে তেখেতলোক বহুত বেছি ধন্যবাদ। বহুত পুৰণি কিতাপ হয়, তাৰপিছতো মানে নতুন ল'ৰা ছোৱালী যেতিয়া এই কিতাপখন পঢ়িছে আৰু বহুতখিনি মই অৰ্ডাৰ পাইছোঁ। এই কিতাপখন বেছি দাম নহয়, মাত্ৰ 80 টকা দাম। তথাপিও কিতাপখনৰ যিখিনি মাহাত্ম্য আছে সেই মাহাত্ম্যখিনি বুজি পোৱাটো উচিত বৰ্তমানৰ ল'ৰা ছোৱালীসকলে। গতিকে আজিলৈ ধন্যবাদ।